মই জুবিনক কেতিয়াও মদৰ লগত পৰিচিত ব্যক্তি বুলি জানিব নিদিওঁ। জুবিনক মই মায়াবিনী হুৰ হুৰ হুৰাই দিয়া গানেৰে সমৃদ্ধ এজন জাতীয় বীৰ হিচাপে জানাৰ বাবে আমি কাম কৰিম। এইবিলাক কি চলি আছে? এইবিলাক কি চলি আছে? কোনে চলাই আছে? অখিল গগৈয়ে পাল পাতি মানুহ পঠিয়ায়, কংগ্ৰেছে পাল পাতি মানুহ পঠায়। প্ৰচেষ্টা হ'ল যে জুবিনক এজন যেন তেওঁ মদৰ বাবে মদক বাদ দি একোৱেই নাজানিছিল তেনেকুৱা ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰা। এইটো ভুল নকৰিব। জুবিনে মদ নাখাইছিল, খাইছিল যদিও কিবা দুখত খাব পাৰিব, কিবা কাৰণত খাব। আৰু মদ নোখোৱা জুবিনজনক মই লগ পাইছোঁ। এইটো কোনেও এনেকুৱা ধাৰণা নিদিব যে জুবিনে 24 ঘণ্টাই মদ খাই আছিলে। ভুল কথা হৈ আছে। জুবিনক অপমান কৰি থকা হৈছে। জুবিনক ন্যায় দিয়াৰ নামত এছাম ব্যক্তিয়ে জুবিনৰ সত্তা আৰু জুবিনৰ আত্মাক হত্যা কৰিব খুজি আছে। মদৰ সাফৰেদি মদ ঢালি দিয়া এইটো কি অসমীয়া সংস্কৃতি নেকি? এইবিলাকৰ এইটোতো কোনো সংস্কৃতি হ'ব নোৱাৰে। চাধাৰ টেমা দিয়া এইটো কি সংস্কৃতি নেকি? সি ভাল পাইছিলে, আমি জুইৰ লগত ঘৰৰ মানুহে তাক উৎসৰ্গা কৰি দিলে, অগ্নিত তাক দি দিলে। অগ্নিয়ে তাৰ কাপোৰযোৰ লৈ ল'লে, অগ্নিয়ে তাৰ শৰীৰ লৈ ল'লে, অগ্নিয়ে যাক যাক ল'ব লাগে ঘৰৰ মানুহে চিন্তা কৰিছিল, দিলে, প্ৰজ্বলিত হৈ গুচি গ'ল। এতিয়া জুবিনক আমি গানেৰে সংস্কৃতিৰে আমি জীয়াই ৰাখিব লাগিব, উন্মাদনাৰে নহয়। আৰু উন্মাদনাক বিজেপি চৰকাৰে কেতিয়াও স্বীকাৰ নকৰে।